নিম্নতম এটা আৰু আমি মানে সামগ্ৰী একো আনিব পৰা নাই পাইছোঁ দেখিবলৈ যে পাইছোঁ ভাগ্য আমাৰ এইটোৱে ভাগ্য একদম মা দেখা পাইছোঁ মানে চাওক আমি ধৰক গুৱাহাটীৰ পৰা আহিছোঁ যোৱাকালি আহিলোঁ আহি আমি আমাৰ অল আছাম ছিকিউৰিটি ষ্টেচনৰ পৰা আমাৰ অলপমান ক্ষুদ্ৰ অলপমান যিখিনি সহায় কৰিব পাৰোঁ অলপ কেছেই দিছোঁ তেওঁলোকক কিবা কামত তেওঁলোকে হেৰি কৰক সেইটো কাৰণে আৰু ইয়াত আহি যিখিনি দেখিলোঁ যিটো পৰিস্থিতি খুব দুখ লগা আৰু এনেকুৱা লাগিছে যে অহা আকৌ 15 বছৰমান পিছুৱাই আহি গ'ল চাগে ডিজাইনখিনি সেনেকুৱা কথা মানে আৰু অকণ দেখাই দিছোঁ আমি তেখেতলোকৰ ঘৰখন কেনেকুৱা হৈছে আমাক দেখাইছে আপুনি চাব পাৰে মানে ইয়াৰ একো নাই সম্পদ বুলি একো নাই আৰু ভৱিষ্যতলৈও যদি পাৰোঁ আমি আকৌ আহি পেলাই এবাৰ যদি আমি চেষ্টা কৰিম একেলগে সহায় সহযোগ কৰিবলৈ অলপ আমি ভাবিছোঁ সঁচাকৈ দুখ লাগি গৈছে আজি মানে নিজৰ অন্তৰখন মানে ভাগি পৰিছে মানে চকু পানী ওলোৱা নাই অৱশ্যে কিন্তু আমি মানে দেখিলৈ সৰু কণমানি ল'ৰা ছোৱালী কৈছে কোনোবাই সৰু গছ এজোপাত ধৰি ৰৈ আছিল আমি ভাবিবই নোৱাৰোঁ যি পৰিস্থিতি হৈছে এইটো কাৰণে আৰু অসমৰ মানে সহায় কৰিছে আমাৰ দেখিছোঁ CM ছাৰেও যথেষ্ট সহায় কৰিব বুলি আমি আশাবাদী আৰু ইয়াৰ MLA গৰাকীয়েও যথেষ্ট কষ্ট কৰিছে খুব ভাল লাগিছে আমি এইটো আৰু লগতে আমিও যোগাযোগ কৰি সকলো সহায়ৰ হাত মেলিব আহিছোঁ ইয়াতে ধন্যবাদ এওঁলোক গুৱাহাটীৰ পৰা আহিছে আপোনালোক কিবা বান সাহায্যত দিছে কিবা এটা ন্যূনতম কিবা এটা হ'লেও দিছে আপোনালোক কেনেকুৱাকৈ কি ক'ব এই মুহূৰ্তত মই এইটোৱে কৈছোঁ যে তেখেতলোকে যে আমাৰ বিপদত এনেকুৱা এটা বিপদত মা দেখা যে দিলে টকা পইচাৰে কোনো কথা নহয় মা দেখা পালোঁ সেয়ে আমাৰ ধন্যবাদ যে অসমতো এনেকুৱা মানুহ আমাৰ ভাৰতবৰ্ষতো জীয়াই আছে এইটোৱে আমি ঈশ্বৰক কামনা কৰোঁ সেই নিশা আপোনালোকে চাদৰ ওপৰতে থাকিলে ন ইয়াত কিমান পৰিয়াল থাকিলে তাতে সেইদিনা 17টা নে কিমান পৰিয়াল থাকিলে ইয়াতে থাকিলে নিশা বৰ্ড লৈ মই ওপৰত তুলি দিয়া চব বৰ্ডে ওপৰলৈ তুলিছে গাড়ীখনো শেষ হৈ গ'ল ন গাড়ীখন শেষ আজি উলিয়াইছোঁ মই বহুত আৰু ইফালে মেচিন এটা আছে ফকলেন এখন আছে সেইখনো বাঁহে একেবাৰে হেৰি কৰি পেলালে একেবাৰে অৱস্থা নাইকিয়া কৰিলে হ'ব ঠিক আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ